উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত ধাৰাবাহিকভাৱে চলিছে উচ্ছেদ অভিযান। উচ্ছেদ অভিযানৰ পঞ্চমটো দিনত ২ নম্বৰ মধুপুৰ আৰু বিদ্যাপুৰত চলিল প্ৰশাসনৰ উচ্ছেদ। প্ৰশাসনৰ বুলডোজাৰে এফালৰ পৰা ভাঙি নিয়ে বেদখলকাৰীৰ ঘৰ বাৰী। ইফালে উচ্ছেদ অভিযানৰ লগতে শনিবাৰে নাম্বৰ অভয়াৰণ্য আৰু ৰেংমা বনাঞ্চলৰ কেইবাখনো গাঁৱত বন বিভাগে চলালে জৰী। বিশেষকৈ ৰেংমা বনাঞ্চলৰ ৰাজাপুখুৰী, গেলাজান, মধুপুৰ, ৰাণানগৰ, হালদিবাৰী আৰু হাতীডুবিত বন বিভাগে চলালে জৰী। আজিৰ দিনটোত ৬খনকৈ গাঁৱত নতুনকৈ জৰীপ আৰম্ভ হৈছে। এই ৰেংমা সীমান্ত অঞ্চলত 2খনকৈ গাঁও 4খনকৈ গাঁও আৰু দক্ষিণ নামবৰৰ 2খন গাঁও ৰজাপুখুৰী আৰু গেলাজানত আজি পুনৰবাৰ ছাৰ্ভে হৈছে। খিলঞ্জীয়া হৈ পেলাই আমাৰ ছাৰ্ভে কৰিব নালাগিছিলে। মামাই যিহেতু মই অলৰেডি কৈ উঠিলোঁ, মামাই যিহেতু কৈছে খিলঞ্জীয়া মানুহ ছাৰ্ভে নহয় বুলি। আমি পূৰ্বপুৰুষৰ খিলঞ্জীয়া মানুহ হয় নে নহয়? কিন্তু আমি ছাৰ্ভে কৰি যোৱাৰ পিছত আমি মানুহখিনি বহুত আতংকিত হৈছোঁ। চৰকাৰৰ মাটি চৰকাৰে যদি আমাক উচ্ছেদ কৰি দিয়ে, ইয়াত আমাৰ কোনো আপত্তি নাই। কিন্তু আমাৰ চৰকাৰলৈ এটাই দাবী যে আমাক যিবিলাক আমাৰ খিলঞ্জীয়া আমি ভূমিপুত্ৰ আছোঁ, আমাৰ গাঁওখনৰ যাতে সকলো মানুহক যাতে আমাৰ সংস্থাপন দিয়ে, আমি এইটোৱে বিচাৰোঁ। খিলঞ্জীয়া গাঁও বুলি খিলঞ্জীয়া ভূমিপত্ৰ আমি খিলঞ্জীয়া গাঁও বুলি আমাক স্বীকৃতি দিছিলে। তো স্বীকৃতি দিয়াৰ পিছত আজি হঠাৎ আহি পেলাই ছাৰ্ভে কৰি গৈছে পুলিচ প্ৰশাসনৰ লগত আহি পেলাই। তো নাজানো কি হিচাপত কেলৈ ছাৰ্ভে কৰিছে। ইফালে উৰিয়ামঘাটৰ পৰা উচ্ছেদ হোৱা 8টাকৈ পৰিয়ালে দবকাৰ চাংমাজিত গৈ উপস্থিত হোৱাৰ পিছতেই অঞ্চলটোত সৃষ্টি হয় উত্তেজনামূলক পৰিৱেশ। বিভিন্ন বয়বস্তু আৰু পশুধন লগত লৈ দবকাৰ চাংমাজিত আশ্ৰয় লয় 8টা পৰিয়ালৰ প্ৰায় 50গৰাকী সদস্য। উৰিয়ামঘাটৰ উচ্ছেদিত এই লোকসকল চাংমাজি পোৱাৰ পিছতেই অঞ্চলটোত উপস্থিত হয় বিজেপিৰ একাংশ নেতাকৰ্মী। উৰিয়ামঘাটৰ উচ্ছেদিত লোকসকল চাংমাজিত আশ্ৰয় লোৱাৰ পিছত অঞ্চলটোৰ পৰিৱেশ যাতে বিনষ্ট নহয় তাৰ বাবে প্ৰশাসনক নজৰ দিবলৈ আহ্বান জনায় বিজেপিৰ কৰ্মীসকলে। 50জন মানুহ কিবা পৰিয়াল হিচাপে আহে নেকি? আৰু গৰু ম'হ ছাগলী প্ৰায় 10-12টা 17টামান গৰুৱে লৈ আহিছে। তেওঁলোকক আমি কৈ আহিছোঁ ইমিডিয়েটলি আপোনালোকে পুলিচ থানাত গৈ এইটো ইয়াৰ বিষয়ে অৱগত কৰাওক। যি দুই এঘৰ পৰিয়ালে তেওঁলোকক আশ্ৰয় দিছে তেওঁলোকক কৈছোঁ আপোনালোকে অনতিপলমে ইয়াৰ পৰা পঠিয়াই দিয়ক। উচ্ছেদিত লোক ইয়াত থাকিব নোৱাৰে, বিশৃংখল সৃষ্টি কৰিব নোৱাৰে। ইফালে উৰিয়ামঘাটৰ পিছতেই মেৰাপানীৰ নেঘেৰিবিলত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা বেদখলকাৰীলৈ প্ৰেৰণ কৰা হৈছে জাননী প্ৰেৰণ কৰাৰ 7 দিনৰ সময়সীমা উকলি গৈছে। কিন্তু জাননী লাভ কৰাৰ পিছতো নেঘেৰিবিলৰ পৰা 2 এঘৰে স্থান ত্যাগ কৰিছে যদিও অধিকাংশ লোকে আকৰগুজ হৈ নিজৰ ভেটিত খোপনি পুতি আছে। প্ৰশাসনে উচ্ছেদ চলালেও আমি স্থান ত্যাগ নকৰোঁ বুলি ইতিমধ্যে হুংকাৰ দিছে বেদখলকাৰী লোকসকলে। আমাৰ ধৰক আৰু বেলেগ ফালে ঠাই নাই। এতিয়া আৰু ক'ত যাম ন? ইয়াতে থাকিব লাগিব, ইয়াতে লাগিলে মৰিম, হেৰি কৰিম। কিন্তু আৰু যাবলগীয়া আমাৰ নাই, ৰাস্তা নাই, তেনেকুৱা বেলেগৰ জেগাত আমাৰ মাটি নাই। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।